নমস্কাৰ সকলোকে আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত আমি তোমালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা অগ্নিবীৰ ইণ্ডিয়ান আৰ্মি অগ্নিবীৰ এক্সামৰ কাৰণে হেল্প হোৱাকৈ মেথছৰ কেইটামান মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন ডিছকাছ কৰিম আৰু এই কুৱেশ্যনখিনি তোমালোকৰ যিটো অগ্নিবীৰ অফিচিয়েল ৱেবছাইটত কেইখনমান মডেল পেপাৰ দি থৈছে তাৰ পৰা আমি লৈছোঁ। এখন মডেল পেপাৰৰ কুৱেশ্যন আমি ইয়াতে ডিছকাছ কৰিম আৰু এনেধৰণৰ ভিডিঅ'বোৰ যদি তোমালোকৰ আগন্তুক দিনত লাগে তেতিয়াহ'লে তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। আৰু যদিহে তোমালোকে অগ্নিবীৰৰ কোৰ্চ কৰিম বুলি ভাবিছা, এই একমাহমান সময় যদি তোমালোকে ভাবিছা কষ্ট কৰিম ভালদৰে পঢ়িম, তেতিয়াহ'লে আমাৰ এই কোৰ্চটোত জইন হ'ব পাৰা। আৰু এই কোৰ্চটো অনলি তোমালোকে এতিয়া 499ত পাই যাবা। ঠিক আছে, অনলি 499ত তোমালোকে কি কৰিব পাৰিবা, আমাৰ আসাম কেৰিয়াৰ পইণ্টত ক্লাছ কৰিব পাৰিবা। অ'কে, অনলি 499ত। যদিহে তোমালোকে 499ত ক্লাছ কৰিম বুলি ভাবি আছা তেতিয়াহ'লে তোমালোকে এই নাম্বাৰটোত আমাক এবাৰ হোৱাটছএপত মেছেজ কৰা। ঠিক আছে, 9678914511 এই নাম্বাৰটো তোমালোকে এটা মেছেজ কৰা, মেছেজ কৰি জনাই দিয়া যে অগ্নিবীৰৰ কাৰণে ক্লাছ কৰিম। ইয়াতে তোমালোকে অলৰেডি গোটেইখিনি লাইভ ক্লাছ পাই, ডেইলি লাইভ ক্লাছ যিখিনি আছিলে গোটেইখিনি পাই যাবা। অলৰেডি এইটো কোৰ্চ শেষ হ'বলৈ হৈছে। তাৰ লগতে ৰেকৰ্ডেড ক্লাছ পাবা, কমপ্লিট চিলেবাছ পাবা, PDF আৰু ই বুক, মক টেষ্ট গোটেইখিনিয়ে এভেইলেবল থাকিব। অ'কে, আৰু এই গোটেইখিনি অনলি কিমানত পাই যাবা, 499ত পাই যাবা। যদিহে তোমালোকে ভাবিছা যে কোৰ্চ কৰিব নোৱাৰো তেতিয়াহ'লে তোমালোকে এই PDF টো ল'ব পাৰা। অ'কে, এই PDFটোৰ প্ৰাইচ 199 আছিল, কিন্তু আমি এই PDFটোৰ প্ৰাইচ এতিয়া কেৱল তোমালোকৰ কাৰণে কিমান কৰি দিছো, 149। চব বস্তুতে আমি দাম কমাই দিছো। অ'কে, কাৰণ তোমালোকৰ এক্সামৰ কাৰণে বেছি দিন নাই, তোমালোকে বহুত বেছি মূল্য দি যাতে পঢ়িব নালাগে, এই একমাহৰ সময়ত তোমালোকে 149 ৰুপিছত এই PDFটো ল'ব পাৰা। তাৰ লগতে যদিহে তোমালোকে মক টেষ্ট দিম বুলি ভাবিছা অগ্নিবীৰৰ কাৰণে, ইয়াত 10খন মক টেষ্ট পেপাৰ থাকিব। ঠিক আছে, 10খন মক টেষ্ট পেপাৰ তোমালোকে কিমানত পাবা, অনলি 99ত পাই যাবা। তো যিকোনো ধৰণৰ তোমালোকৰ যদি অগ্নিবীৰৰ ৰিলেটেড তোমালোকৰ কিবা সুবিধাৰ প্ৰয়োজন হয়, তোমালোকে এই নাম্বাৰটোত আমাক এবাৰ যোগাযোগ কৰা। ঠিক আছে, নাম্বাৰটো ইয়াত ঢাক খাই গৈছে, ইয়াত তোমালোকৰ নাম্বাৰটো পাই যাবা। এইটো নাম্বাৰ হয় আমাৰ 9678914511। এইটোৱে আমাৰ হোৱাটছআপ নাম্বাৰ হয়, কল কৰিব পাৰা, হোৱাটছআপ কৰিব পাৰা। যেনেকুৱা ধৰণৰ তোমালোকৰ এক্সাম ৰিলেটেড বস্তু লাগে, প্ৰয়োজনীয় মেটেৰিয়েলছ লাগে, আমি গোটেইখিনি তোমালোকক প্ৰভাইড কৰিম। যদি তোমালোকে ভাবিছা ক্লাছ ল'ম তেতিয়াহ'লে ক্লাছ ল'ব পাৰা 499 ৰুপিজ। যদি তোমালোকে ভাবিছা মক টেষ্ট ল'ম 99 ৰুপিজ। যদি তোমালোকে ভাবিছা PDFটো লৈ পঢ়িম, PDFটো তোমালোকৰ গোটেই বস্তু ই বুক টাইপ, মানে তোমালোকৰ এজ ইট ইজ যেনেকৈ কিতাপত থাকে তেনেকুৱা ধৰণে খালি মোবাইলত হোৱাটছআপত PDFত পঢ়িবলৈ পাবা। অ'কে, চ' যদি তোমালোকৰ প্ৰয়োজন হয় আমাৰ লগত হোৱাটছআপত মেছেজ কৰা বা কল কৰা। অ'কে, এতিয়া আমি কুৱেশ্যন চাওঁ। এই কুৱেশ্যনটো অগ্নিবীৰৰ যিখন অফিচিয়েল ৱেবছাইট আছে, অফিচিয়েল ৱেবছাইটত দিয়া আছে। ঠিক আছে, ইণ্ডিয়ান আৰ্মিৰ যিটো অফিচিয়েল ৱেবছাইট আছে তাত দিয়া হৈছে, আৰু বহুত বেছি টান কুৱেশ্যন নাহে। ঠিক আছে, মেথছৰ বহুত বেছি টান কুৱেশ্যন নাহে, তোমালোকে চিন্তা নকৰিবা। অলৰেডি আমাৰ এপত ক্লাছবিলাক কৰোৱা হৈছে, যদি তোমালোকে ল'ব বিচাৰা 499ত লৈ লোৱা। অ'কে, চ' ইয়াত কি কৈছে চোৱা, -4 ইনটু -3 + 7 প্লাছ -2 ইনটু 2 - 1 ইজ ইকুৱেল টু, ইয়াতে এটা বদমাছৰ প্ৰশ্ন দিয়া আছে। বদমাছ যিটো আমি সকলোৱে জানো আৰু ইয়াৰ ওপৰত আমাৰ ক্লাছ কৰা হৈছে। ঠিক আছে, বদমাছৰ অৰ্থটো কৈছে আমি প্ৰথমতে ব্ৰেকেট চাব লাগিব, তাৰপিছতে অফ বা ৰ চাব লাগিব, তাৰপিছতে ডিভিজন অৰ্থাৎ হৰণ, এম মানে মাল্টিপ্লিকেশ্যন বা পূৰণ, এ মানে হৈছে এডিশ্যন বা যোগ, আৰু এছ মানে হৈছে ছাবষ্ট্ৰেকশ্যন বা বিয়োগ। তো বদমাছ ৰুল মতে আমি কি কৰিব লাগিব, এই কুৱেশ্যনটো ছল্ভ কৰিব লাগিব। অ'কে, এতিয়া আমি যদি চাওঁ বদমাছত যদি আমি ইয়াত কৰিবলৈ যাওঁ, প্ৰথমতে কি দিয়া আছে ভালকে চোৱা দেই, -4 দিছে, তাৰপিছতে ব্ৰেকেটৰ ভিতৰত দিয়া আছে -3 + 7, তাৰপিছতে প্লাছ দিয়া আছে, আকৌ -2 দিছে, আকৌ ব্ৰেকেটৰ ভিতৰত দিয়া আছে 2 - 1। এতিয়া আমি যদি ভালদৰে চাওঁ, ব্ৰেকেটৰ ভিতৰত কেলকুলেশ্যন অকল দুটা জেগাতে আছে, অকল ইয়াত আছে আৰু ইয়াত আছে। এতিয়া যদি ব্ৰেকেটৰ ভিতৰত কেলকুলেশ্যনটো চাবলৈ যাওঁ, ইয়াত -3 + 7, -3 + 7ৰ ভেলুটো কি হয় ভালকে এবাৰ চোৱা, -3 + 7, ইয়াৰ অৰ্থটো এইটোৱে হয় যে 7 - 3, উল্টাই যদি দিয়া হাতটো আগত লৈ আনা, তিনটো পিছত লৈ যোৱা, হাতৰ আগত প্লাছে আছে, তিনিৰ আগত মাইনাছে আছে, তো 7 - 3 কৰিলে কিমান হয়, ইয়াৰ ভেলু 4 নহয় জানো, 4 হ'ব। তো এই জোখৰ জাগাত কি হৈ যাবগে 4 ইনটু ইয়াৰ আগত কি আছে, -4 আছে। তাৰপিছতে এই ব্ৰেকেটটোক যদি সলভ কৰা, 2 - 1, 2 - 1ৰ ভেলু 1 হয়, আৰু ইনটু কি আছে, -2 আছে, প্লাছ কি আছে, তাৰপিছত এই ডোখৰত যেনেকে আছে তেনেকে থাকিব। অ'কে, তাৰপিছত যদি চোৱা -4 আৰু যদি 4 পূৰণ কৰি দিওঁ, এইটো হৈ যাবগে -16 প্লাছ, তাৰপিছতে প্লাছ আৰু মাইনাছ যদি আমি পূৰণ কৰি দিওঁ মাইনাছ হ'ব, 2 আৰু 1 যদি পূৰণ কৰি দিয়া 2 হ'ব। অ'কে, তো আমাৰ কি থাকি গ'লগে -16 আৰু -2, যাৰ ভেলুটো কি হৈ যাবগে -18। তো আমাৰ ফাইনেল আনচাৰটো কি ওলাইছেগে -18, অপশ্যন বি। অ'কে, অপশ্যন বি ইজ দ্য ৰাইট আনচাৰ। চ' বুজি পাইছা সকলোৱে, এনেধৰণে আমি কি কৰিব লাগিব, এই কেলকুলেশ্যনটো কৰিব লাগিব। ঠিক আছে, নেক্সট কুৱেশ্যনটো চাওঁ। Next, the LCM of 20, 40, 60 and 80.
20 40 60 আৰু 80ৰ এলচিএম কি হ'ব অৰ্থাৎ লসাগু কি হ'ব ওকে লসাগু উলিয়াব দিছে এতিয়া লসাগু উলিওৱাৰ একদমই সিম্পল ট্ৰিকটো যেটো আছে এটোৰে কৰাই দিছো ইয়াতে আমি 20 40 60 আৰু 80 আমি ইয়াক কি কৰিছো এটা ঘৰৰ ভিতৰত লিখি লৈছো তাৰ পিছতে যিমানখিনি প্ৰাইম নাম্বাৰছ আছে মৌলিক সংখ্যা আছে মৌলিক সংখ্যাৰে হৰণ কৰিলে হ'ল আমি মৌলিক সংখ্যা যদি চাও প্ৰাইম নাম্বাৰ অলপ মই কৈ দিছো কি হয় যিবিলাক সংখ্যাৰ উৎপাদক মাত্ৰ দুটা হয় অলৰেডি হেখিনি বহুতে জানে যিবিলাক সংখ্যাৰ উৎপাদক কেৱল দুটা হয় সেই সংখ্যাবিলাকক কি বুলি কোৱা হয় মৌলিক সংখ্যা বুলি কোৱা হয় যেনেকে 2 3 5 5ৰ পিছত আহিলে 7 7ৰ পিছত আহিছে 11 তাৰ পিছত 13 তাৰ পিছতে 17 19 এনে ধৰণে বাহি গৈ থাকে ওকে অখিমলৈকে গৈ থাকিব এতিয়া আমি প্ৰথমতে কি কৰিব লাগিব গোটেই সংখ্যাকিটাক 20 40 60 80 মৌলিক সংখ্যাৰে হৰণ কৰি যাম যদি আমি চাও 2 ৰে হৰণ কৰিছো তো গোটেইকিটাক 2 ৰে হৰণ যাবগে তো 2 10 গুণ 20 2 40 সং 2 20 সং 40 2 30 সং 60 2 40 সং 80 হল আকৌ যদি চাও আমি 2 ৰে হৰণ যাব তো 2 5 গুণ 10 2 10 20 2 15 30 আৰু 2 20 সং 40 তাৰ পিছত যদি আমি চাও গোটেইকিটাক তো 2 ৰে নাযায় আমি যদি চাও গোটেইকিটাক 5 ৰে হৰণ যাব তো 5 ৰে কাটি দিও 5 1 গুণ 5 5 2 গুণ 10 5 3 গুণ 15 আৰু 5 4 গুণ 20 আকৌ যদি আমি ভালদৰে চাও 2 আৰু 4 ক 2 ৰে হৰণ যাব তো 2 ৰে কাটি দিছো 1 নামি আহিলে 2 ক যাব এবাৰ 3 নামি আহিলে 4 ক যাব দুবাৰ হৈ গল আৰু তো হৰণ নাযায় কোনো সংখ্যাক সো আমি এলচিএম উলিয়াবলৈ যাওঁতে কি কৰিব লাগিব 2 এটো 2 এটো 5 এটো 2 এটো 3 আৰু এটো 2 পূৰণ কৰিলে এলচিএম পাই যাম ওকে এলচিএম আমি কি পাম এলচিএম ইজ ইকুৱেল 2 কেটা আছে 1 2 3 4 টা আছে 2 টু দি পাৱাৰ 4 ইনটু 3 কেটা আছে এটা আছে আৰু 5 এটা আছে 2 টু দি পাৱাৰ 4 ৰ ভ্যালু কিমান 2 2 গুণ 4 4 2 গুণ 8 8 গুণ 16 16 পূৰণ 3 5 গুণ 15 16 পূৰণ 15 যদি আমি কৰি দিও আনসাৰ পাই যাম তো 16 পূৰণ 15 ৰ ভ্যালু কিমান 6 5 গুণ 30 শূন্য কৰিলে 3 5 গুণ 5 3 8 তাৰ পিছতে 1 6 গুণ 6 1 গুণ 1 শূন্য 8 6 14 4 কৰিলে 240 240 is the right answer okay 240 কত আছে অপশন 8 আছে okay অপশন 8 is the right answer বুজি পাইছা সকলে এনে ধৰণে আমি কি কৰিব পাৰো এলচিএম উলিয়াব পাৰো সো এটো খালি ক্যালকুলেশন খিনি অলপ যিমান ফাস্ট কৰিব পাৰিবা হিমানে তোমালোকৰ সোনকালে আনসাৰটো ওলাই যাব ঠিক আছে বুজি পাইছা নেক্সট কোৱেশ্চন চাও তেতিয়া আমি নেক্সট কি কৈছে চোৱা ভালকে চাবা দেই if a and b are integers and star represent multiplication then a into b is equal b into a represents which of the following properties যদি a আৰু b এ কি কৈছে পূৰ্ণ সংখ্যা হয় আৰু স্টাৰে পূৰণক প্ৰতিনিধিত্ব কৰে তেনেহলে a into b is equal b into a নিম্নলিখিত কোনটো ধৰ্মক প্ৰতিনিধিত্ব কৰে বুলি কৈছে অৰ্থাৎ বহু গুণধৰ্ম নে বিতৰণ গুণধৰ্ম নে বিনিময় ধৰ্ম নে সহযোগী গুণধৰ্ম কি হ'ব আমি এটো ক্লাস 7 8 এনেকাত পাইছো নাই যদিহে আমি a into b কৰো তেতিয়া কি ভ্যালু ওলাব ইয়াৰ b into a ঠিক আছে ইয়াৰ ভ্যালুটো কি হয়গে b into a ৰ সৈতে সমান হ'ব ইয়াৰ আমি একদম এটা সিম্পল এক্সাম্পল দি কওঁ ঠিক আছে লেটস সাপোজ আমি a ৰ জায়গাত ধৰিছো 2 আৰু b ৰ জায়গাত ধৰিছো 3 ঠিক আছে এতিয়া যদি আমি a into b কৰো মানে কি হ'ব 2 পূৰণ 3 হ'ব ওকে 2 পূৰণ 3 কৰিলে কিমান হ'ব 6 হ'ব আকৌ আমি যদি ইয়াক উলুটাই কৰি দিও b into a কৰি দিও মানে কি হ'ব 3 পূৰণ 2 আৰু 3 পূৰণ 2 মানে কিমান 3 গুণ 6 একে ওলাইছে নাই সো এই ধৰ্মটো কোৱা হয় অপশন সি কমিউনিকেটিভ প্ৰপাৰ্টি অৰ্থাৎ বিনিময় গুণধৰ্ম বুলি কোৱা হয় সো এটোৱে সুধিছে অকল জাস্ট ইয়াত বেলেগ একো হুতা নাই তো এই ধৰ্মটোক এনেকে যদি হয় a into b equal b into a যদি হয় এই ধৰ্মটোক কি বুলি কোৱা হয় বিনিময় গুণধৰ্ম বুলি কোৱা হয় বেলেগ আৰু ইয়াত আমাক একো প্ৰশ্ন সোধা নাই ঠিক আছে নেক্সট কোৱেশ্চনটো আগবাঢ়ি দিও নেক্সট এটা পৰীক্ষাত 10 জন বিদ্যাৰ্থীৰ নম্বৰ দিয়া হৈছে গুটটোৰ গড় নম্বৰবোৰ নিৰ্ণয় কৰক বুলি কৈছে এতিয়া গড় নম্বৰ উলিয়াবৰ কাৰণে আমি কি কৰিব লাগিব আমাক ইয়াত 10টা নাম্বাৰ দিছে 4 7 9 10 2 5 7 9 7 আৰু 7 ইহত গিটাৰ যদি গড় উলিয়াব লগা হয় প্ৰথম কথা আমি গুটেই গিটাক যোগ কৰিম মানে আমি এফালৰ পৰা 4 যোগ 7 যোগ 9 যোগ 10 যোগ 2 যোগ 5 যোগ 7 যোগ 9 যোগ 7 যোগ 7 কৰি দিম হল তাৰ পিছত কি কৰিম ইহত গিটাক 10 ৰে হৰণ কৰিলে হৈ গল ওকে কিহেৰে হৰণ কৰিব লাগিব আমি 10 ৰে হৰণ কৰিম এতিয়া যদি আমি ইয়াত যোগ কৰি চাও 7 আছে আমি যোগটো কৰিব লাগিব এটা দুটা তিনটা চাৰিটা তো হৈ গলগে 28 তাৰ পিছত যদি আমি চাও 10 আছে 28 10 হল তাৰ পিছত আমি যদি চাও 9 9 4 13
14 15 15 পাছে হৈ গলগে 20 হল 20 এফালে 20 হল আৰু এফালে 9 হৈ গলগে আৰু এটা 9 আছিল নহয় গোটেইটা যদি যোগ কৰি চাও কিমান হয় 8 9 হৈ গলগে 17 ৰ 7 উকলিলে 1 2 কে 3 4 5 6 67 টোটাল আমি কিমান পাইছো 67 তলত কিমান 10 67 ক যদি 10 ৰে হৰণ কৰি দিও কিমান হ'ব 6.7 অপচন ডি হল অপচন ডি ইজ দা ৰাইট আনসাৰ সো এখিনি যোগ কৰি ললে হল তোমালোকে যোগটো কৰিব জানা এখিনি কামটো আৰু কৰিব নালাগে সো শৰ্ট ফৰ্মত মই যোগটো কৰি দিছো তো 67 পাইছো গোটেইটা যোগ কৰি তাক যদি 10 ৰে হৰণ কৰি দিও 6.7 ওলাব অপচন ডি ঠিক আছে নেক্সট কোৱেশ্চন কি কৈছে চোৱা ৰামে তিনটা টাৰ্ম পৰীক্ষাত 60 40 আৰু 70 নম্বৰ মানে 70 নম্বৰ এখৰ ভিতৰত লাভ কৰিলে যদি এই পৰীক্ষাবোৰত দিয়া গুৰুত্ব ক্ৰমান্বয়ে 25% 25% আৰু 50% হয় তেন্তে তেওঁৰ চূড়ান্ত নম্বৰ নিৰ্ণয় কৰা বুলি কৈছে চূড়ান্ত নম্বৰ এতিয়া এটো কেনেকৈ উলিয়াবা চোৱা ৰামে এখৰ ভিতৰত কিমান পাইছিলে এটাত 60 পাইছিলে এখৰ ভিতৰত এটাত 40 পাইছিলে আৰু এখৰ ভিতৰত এটা কিমান পাইছিলে 70 পাইছিলে এতিয়া এটো কি কৈছে যে এটাৰ গুৰুত্ব কিটা কিমান ক্ৰমান্বয়ে কিমান হয় এটা 25% এটা 25% আৰু এটা কি হয় 50% হয় তেতিয়া হলে চূড়ান্ত নম্বৰ কেনেকৈ উলিয়াম তাৰ কাৰণে এটা ট্ৰিক্স আছে ট্ৰিকটো হৈছে কি আমাৰ এখৰ ভিতৰত কিমান পাইছে 60 পাইছে হলনে তো 60 ৰ কি কৰিম 60 ৰ 25% উলিয়াম প্ৰথমতে তাৰ লগত কি পূৰণ কৰিম আমাৰ 40 পাইছে 40 ৰ কিমান 25% হল 40 ৰ কি উলিয়াম আকৌ 40 ৰ 25% মানে এটো এনেকুৱা হ'ব দেই মই কৈছো 60 ৰ 25% উলিয়াম প্ৰথমতে 40 ৰ 25% উলিয়াম সেকেন্ডত নেক্সট আকৌ কি কৰিম 70 ৰ এটো 70 আছে না 70 ৰ কিমান গুৰুত্ব দিছম 50% 70 ৰ 50% উলিয়াম আৰু গোটেই গিটাক কি কৰি দিম আমি পূৰণ কৰি দিম ওকে সৰি গোটেই গিটা কি কৰি দিম আমি যোগ কৰি দিম তেতিয়া আমি কি পাই যামগে গোটেই গিটা যোগ কৰি দিলে আমি কি পাই যামগে চূড়ান্ত নম্বৰটো পাই যাম ওকে সো আমি যদি চাও 60 ৰ 25% মানে কি হ'ব 60 ৰ 25% যোগ কি হ'ব 40 ৰ 25% যোগ 70 ৰ 50% এটা 60 ৰ 25% ৰ অৰ্থটো কি হ'ব 60 into 25/100 plus 40 into 25/100 plus 70 into 50/100 হল এতিয়া যদি আমি ক্যালকুলেশনটো কৰি দিও কিমান হ'ব আমি যদি চাও 0 ক্যান্সেল হল 5 এ যদি কাটি দিও 25 5 বাৰ যাব 10 কাটিলে 2 বাৰ যাব 2 এ যদি আমি 6 কাটি দিও 3 বাৰ যাব 3 5 গুণ 15 15 যোগ 0 0 কাটিলে 5 এ যদি 25 কাটো 5 বাৰ যাব 10 কাটিলে 2 বাৰ যাব 2 এ যদি আমি 4 কাটো 2 বাৰ যাব 2 5 গুণ 10 যোগ 0 কাটিলো 0 কাটিলো 0 কাটিলো এটো 0 কাটিলো 7 5 গুণ 35 হল 35 এতিয়া আনসাৰটো ওলাই যাব নাই ওলাই যাব ধুনিয়াকে 15 35 হৈ গলগে এফালে 50 50 এটো হয় 60 তো চূড়ান্ত নম্বৰ আমি আমাৰ কিমান ওলাই গল 60 ওলাই গল অপচন ডি ওকে অপচন ডি ইজ দা ৰাইট আনসাৰ বুজি পাইছা এতিয়া সকলে কেনেকে উলিয়াব লাগে চূড়ান্ত নম্বৰ যদি হেনেকে ধৰণে গুৰুত্ব দিয়া থাকে মানে আমাক কি কৈছে ওয়েটেজটো যদি দিয়া আছে ঠিক আছে যদি অসমীয়া ওয়ার্ডটো বুজি নাই পোৱা বলে কি গুৰুত্ব মানে কি কৈছে তেতিয়া তোমালোকে ইংৰাজী এই ওয়েটেজ ওয়ার্ডটো মনত ৰাখি থবা if the weightage given to this exam is 25% 25% and 50% respectively find her final score টো যদি উলিয়াব দে এনে ধৰণে উলিয়াব পাৰিবা ওকে বুজি পাইছা নেক্সট কোৱেশ্চন বুজি নাপালে সুধিবা তোমালোকে বুজি নাপালে কমেন্টত সুধিবা তেতিয়া আমি আকৌ নেক্সট ক্লাছত বুজাবলৈ চেষ্টা কৰিম নেক্সট ওয়া which of the following are not equivalent কোনবোৰ সমান নহয় এতিয়া চোৱা ইয়াত কি দিছে 5% আৰু 1/20 প্ৰথমতে এই দুটাক আমি সাম ক্যালকুলেশন কৰি সমান হয় নহয় 5% মানে কি হয় 5% ৰ ভ্যালুটো কি হ'ব 5/100 হল পার্সেন্টটো যদি আঁতৰাই দিও আমি 100 এ ডিভাইড কৰিব লাগে তো এটো যদি 5 এ আমি কাটি দিও 5 বিছং 1/20 তো ইয়াত 1/20 দি আছে এটো হয় সমান হয় নেক্সট যদি আমি চাও 20% আছে 20% ৰ ভ্যালু কি হয় 20/100 হয় নহয় 0 0 ক্যান্সেল হল 2 যদি 10 কাটো 5 1/5 আৰু ইয়াত কি দিছে 1/5 এ দিছে তো এটো হয় নেক্সট যদি আমি চাও 30% যদি আমি চাও কি হয় 30% ইকুয়াল 30/100 0 0 ক্যান্সেল 3 এ 10 না যায় তো 3/10 হ'ব লাগে 3/10 নাই আছে 2/5 সো এটোৱে কি নহয় সমান নহয় আৰু আমাক আনসাৰটো খুজিছে এটো যে কোনবোৰ সমান নহয় সো অপচন সি হৈ গল কারেক্ট আনসার বুজি পাইছা সকলে অপচন সি টোৱে হ'ব শুদ্ধ উত্তৰ ওকে নেক্সট কি কৈছে চোৱা সোণালীয়ে প্ৰতিমাহে 45,000 টকা উপাৰ্জন কৰে তেওঁ 25,000 টকা খৰচ কৰে আৰু বাকিখিনি কি কৰে প্ৰতিমাহে সঞ্চয় কৰে তেওঁৰ মাহিলী উপাৰ্জনৰ হৈতে মাহিলী সঞ্চয়ৰ অনুপাত কিমান হ'ব
কি কৰে 45,000 উপাৰ্জন কৰে আমি যদি চাওঁ এটো উপাৰ্জন কিমান হয় 45,000 খৰচ কিমান কৰে 25,000 ঠিক আছে এটো খৰচ কিমান কৰে 25,000 এতিয়া আমি যদি চাওঁ সঞ্চয় কিমান হ'ব সঞ্চয় যদি আমি চাওঁ সঞ্চয় কিমান হ'ব মাইনাস কৰিলে হ'ল 0 0 0 5 আৰু 0 4 পৰা 2 গলে থাকিল 2 20,000 টকা সঞ্চয় কৰে হল এটো হল সঞ্চয় আৰু এটো হল উপাৰ্জন এতিয়া আমাক সুধিছে মাহিলী উপাৰ্জনৰ সৈতে সঞ্চয়ৰ অনুপাত উলিওৱা সিম্পল অনুপাত কি হ'ব কিহৰ ওলাব কৈছে উপাৰ্জনৰ সৈতে সঞ্চয় তো উপাৰ্জন আছিল 45,000 আৰু তাৰ পিছত সঞ্চয় আছিল 20,000 তিনটা শূন্য কাটিলো আমি 45 আৰু 20 যদি 5 ৰে কাটিলো 5 9 গুণ 45 5 4 গুণ 20 9:4 9 কি হৈ যাবগে 4 সো অপশন কোনটো হ'ব অপশন সি ইজ দা ৰাইট আনসাৰ সকলোৱে বুজি পাইছা অপশন সি টো হৈ যাব শুদ্ধ উত্তৰ মানে উপাৰ্জন আৰু সঞ্চয় যদি আমি তাই অনুপাতটো উলিয়াবলৈ যাওঁ তে কি হ'বগে 9:4 হ'ব ওকে নেক্সট কোৱেশ্চন চাওঁ So, if 3:7 is equal 24:a, then what is the value of a? 3:7 সমান 24:a যদি হয় তেন্তে a ৰ মান কিমান হ'ব? So 3:a ইয়াক আমি কি লিখিব পাৰো? ইয়াক আমি লিখিব পাৰো 3/a হিচাপে। 24:a is equal আমি ইয়াক কি লিখিব পাৰো 24/a আৰু মাজৰ এই যে ইয়াত চিনটো দিছে এটো সমানুপাতিক চিন বুলি কয়। ইয়াক সমানুপাতিক চিনটোক আমি সমান বুলি লিখিব পাৰো। মানে কি হ'ব 3/7 is equal 24/a কি লিখিব পাৰো আমি 3/7 is equal 24/a বুলি লিখিব পাৰো ওকে সো ইয়াৰ পৰা আমি বৰ্জ্যপূৰণ যদি কৰি দিও তে আমি কি পাই যাম a ৰ মান পাই যাম তো এফালে হ'বগে 3 into a আৰু এফালে হ'ব 24 into 7 হল 3 টো এফালে লৈ যোৱা হৰণ হৈ যাব a is equal কি হ'ব 24 into 7/3 তিনি যদি আমি 24 কাটি দিও 8 বাৰ 8 7 গুণ 56 56 এৰ ভ্যালু কিমান পাইছো আমি 56 অপশন এ হল অপশন এ হৈ যাবগে শুদ্ধ উত্তৰ সো এটো এনেকে ধৰণে কৰিব লাগে যে বেছি টান নহয় ইমান টান নহয় চিন্তা কৰিব লগা একো বিষয় নাই খালি ভালকে চাই যাবা সিম্পল ইন্টাৰেষ্টৰ প্ৰশ্ন এটা আহিছে সিওৰ প্ৰত্যেকটো শিফটত আহিছে সিম্পল ইন্টাৰেষ্টৰ প্ৰত্যেকটো মানে যিমানখিনি আমি মডেল পেপাৰ চাইছো গুটেকিটাতে সিম্পল ইন্টাৰেষ্টৰ কোৱেশ্চন আছে চাই যাবা এটো এটা খুবই ভাল টপিক হয় 5 বছৰৰ বাবে প্ৰতি বছৰে 5% হাৰত 2200 টকাৰ ওপৰত সৰল সুদ নিৰ্ণয় কৰা এটা সৰল সুদ উলিওৱাৰ বা সিম্পল ইন্টাৰেষ্ট এসআই বুলি কোৱা হয় ইয়াৰ একদমে সিম্পল ট্ৰিকটো হৈছে p into r into t ডিভাইড বাই 100 কৰি দিলে আনসাৰ পাই যাবা p মানে হৈছে মূলধন হয় নহয় p মানে হৈছে মূলধন r মানে হৈছে সুতৰ হাৰ ঠিক আছে সুতৰ হাৰ আৰু t মানে হৈছে সময় ইয়াতে এটো হৈছে 5 বছৰ এটো t এটো সুতৰ হাৰ r আৰু এটো হৈছে 22,000 ৰ ওপৰত সৰল সুত এটো হৈছে p আৰু এতিয়া ইয়াৰ prt বাই 100 কৰিলে হৈ গলগে মানে কি p মানে হৈছে 2200 into r মানে হৈছে 5% t মানে হৈছে 5 ডিভাইড বাই 100 কৰি দিয়ে 0 0 কাটিলো 22 5 5 মানে 22 পূৰণ কি যাব 5 5 গুণ 25 হল তো 22 পূৰণ 25 কৰি দিয়ে আনসাৰ পাই যাবা 5 2 গুণ 10 0 5 2 গুণ 10 1 11 2 2 গুণ 4 2 2 গুণ 4 0 5 5 550 অপশন ডি ইজ দা রাইট আনসার ওকে অপশন ডি হৈ যাবগে শুদ্ধ উত্তৰ বুজি পাইছা একদমে সিম্পল হল নে নেক্সট কোৱেশ্চন চোৱা এতিয়া টোটাল 15টা কোৱেশ্চন আছে 15টা কোৱেশ্চন আমি চাম নেক্সট তলৰ কোনটো উক্তি ভুল ওকে তলৰ কোনটো উক্তি ভুল ইয়াতে যদি আমি চাও তে কি কৰিবা কোনটো উক্তি যেটো ভুল দিছে গণিতত বিশেষকৈ এনেকা ধৰণৰ কোৱেশ্চন ব্লক নাহে তেও আমি কি কৰিব লাগিব গুটেইটা পঢ়ি চাব লাগিব স্থিৰ দূৰত্বৰ বাবে সময় আৰু গতি বিপৰীত অনুপাতে পৰিৱৰ্তিত হয় ওকে নেক্সট আমি যদি চাও স্থিৰ গতিৰ বাবে সময় আৰু দূৰত্ব বিপৰীত অনুপাতে পৰিৱৰ্তিত হয় নেক্সট যদি চাও স্থিৰ গতিৰ বাবে সময় আৰু দূৰত্ব সুজা অনুপাতে পৰিৱৰ্তিত হয় সুজা অনুপাতে মানে কি সেম অনুপাতত হেৰি হয় নেক্সট আমি যদি চাও স্থিৰ সময়ৰ বাবে দূৰত্ব আৰু গতি সুজা অনুপাতে পৰিৱৰ্তিত হয় এতিয়া ইয়াৰে ভিতৰত যদি চাও কোনটো উক্তি ভুল যেহেতু আমাক সুধিছে তো ভুল হবলৈ হলে কি হবগে অপশন বি ওকে অপশন কি হবগে বি ইজ দা রাইট আনসার অৰ্থাৎ স্থিৰ গতিৰ বাবে সময় আৰু দূৰত্ব বিপৰীত অনুপাতে পৰিৱৰ্তিত নহয় হ'ব লাগিছিল ইয়াত কি দি আছে হয় দি আছে সো এটো হৈ যাব কাৰেক্ট আনসার এটো বিশেষ নহয় ইমান নেক্সট ওয়া a plus b a minus b is always equivalent to a plus b a minus b সদায় কাৰ সমতুল্য হয় এটো আমাৰ অলৰেডি এপত ক্লাস কৰোৱা হৈছে যেতিয়া আমি ত্ৰিকোণমিতি চাইছিলো নহয় যেতিয়া আমি এলজেব্ৰা পাৰ্টত পঢ়িছিলো এটো এটা সূত্ৰ হয় আসলতে ওকে এটো এটা সূত্ৰ হয় a plus b into a minus b এটুক যদি আমি ভাঙি দিও কি হয় a স্কয়ার minus b স্কয়ার হয় এটোৱে হৈছে সিম্পল
এইটো এটা সূত্ৰ হয় আমি যদি চাওঁ a স্কয়াৰ মাইনাছ b স্কয়াৰ ক'ত আছে অপচন চিত আছে অপচন চি ইজ দ্য ৰাইট আনসাৰ বুজি পাইছা নাই 11 নম্বৰ কি হৈ যাবগে চি হৈ যাব শুদ্ধ উত্তৰ একদমই সিম্পল এইটো অকল জাস্ট এটা সূত্ৰৰ পৰা কোৱেশ্চন দি দিছে নেক্সট এইটো চোৱা কি কৈছে 4 into 3x minus 1 is equal 22x minus 4/3 x ৰ মান কিমান হ'ব okay 4 into 3x minus 1 is equal to 22x minus 4/3 ইয়াৰ মানটো কিমান হ'ব উলিয়াব দিছে সো ইয়াত কি কৰিবা তুমি পূৰণ কৰি দিয়া এটো হ'ব সাইড নিগুণ 12 12x minus 4 is equal 22x minus 4/3 সো এই 12x ইফাল লৈ যাও মাইনাস হৈ যাব আৰু এই minus 4/3 ইফাল লৈ আহা plus 4/3 হৈ যাব মানে আমাৰ কি হ'বগে তেতিয়া ভ্যালুটো 22x minus 12x is equal কি হ'বগে এটো যদি ইফাল লৈ আহো 4/3 minus 4 হ'ব হবনে এটো হ'ব -4 -4 জায়গাতে আছে আমি 22 টো 22 ৰ জায়গাতে ৰাখিছো আসলতে 22 টো ইফালে লৈ যাব লাগিছিল একেই কথা মই তোমালোক যদি বুজি পোৱা নাই কৈ দিছো আমি কি কৰিছো -4 plus 4/3 কৰিছো এতিয়া বুজি পাবা এই -4/3 ইফাল লৈছো প্লাস হৈ গল 22x ৰ জায়গাতে আছে এই 12x টো ইফাল লৈ যোৱাৰ লগে লগে -12x হৈ গল এতিয়া বুজি পাইছা একদমই সিম্পল একেটাই কথা হয় এতিয়া যদি আমি এটো কৰি দিও 3 আহিব লখাগু 3 4 গুণ -12 plus 4 আৰু এফালে কি আহিলে 22x ৰ পৰা 12x গুছি গল থাকিলে 10x হল তো এটো -12 ৰ পৰা 4 গল থাকিলে -8 -8/3 is equal 10x হল সো আমি যদি x সমান উলিয়াবলৈ যাও 10x is equal -8/3 so x সমান উলিয়াবলৈ কি হ'ব -8/3 into 10 হৈ যাব 30 -8 কি হ'বগে -8/30 -8/30 কাটাকাটি কৰা 2 যদি কাটি দিও 4 বাৰ যাব 15 বাৰ যাব -4/15 আছে না অপচন এ আছে ওকে অপচন এ ইজ দ্য ৰাইট আনসাৰ একদমই সিম্পল হয় না ক্যালকুলেশনটো কৰি চাবা খালি ক্যালকুলেশনটো অকমান টাইম লাগিব নেক্সট উলম্ব বিপৰীত কোণ সদায় কি হয় ওকে ভাৰ্টিক্যালি অপোজিট এংগলস অলৱেজ 90 ডিগ্ৰী হয় 180 ডিগ্ৰী হয় নে সম্পূৰক হয় নে সমান হয় সো এটো কি হয় উলম্ব সম্পূৰক কোণ বিলাক কেনেকুৱা হয় উলম্ব বিপৰীত কোণ কেনেকুৱা হয় চোৱা এনেকুৱা ধৰণে যদি বিপৰীত কোণ বিলাক থাকে এইটোৰ অপোজিট এইটোৰ অপোজিট এইটো সো এই কোণ বিলাক সদায় সমান হয় ইকুৱেল হয় মনত ৰাখিবা দেই এইগিটাক বিপ্ৰতীপ কোণ বুলিও কোৱা হয় কি বুলি কোৱা হয় বিপ্ৰতীপ ওকে বিপ্ৰতীপ কোণ বুলিও কোৱা হয় সো এইবিলাক সদায় কি হ'ব ইকুৱেল হ'ব সমান হ'ব নেক্সট এটা নিয়মীয়া অষ্টভুজৰ পৰিসীমা হৈছে 64 মিটাৰ সৰি 6400 মিটাৰ মানে 6400 মিটাৰ ইয়াৰ কাঠটো কিমান হ'ব সাইড এটা অষ্টভুজ বুলি কৈছে অষ্টভুজ মানে কি অক্টাগন ঠিক আছে অক্টাগন কি কৈছে দা পেৰিমিটাৰ অফ এ ৰেগুলাৰ অক্টাগন ইজ 6400 মিটাৰ ইটস সাইড ইজ সো ইয়াৰ কাঠটো কিমান হ'ব আমি যদি উলিয়াবলৈ যাওঁ চোৱা অষ্টভুজ মানে কি 8টা বাহু আছে ইয়াৰ বাহুৰ সংখ্যা কিমান হ'ব 8টা আৰু ইয়াৰ পৰিসীমা কিমান দি থৈছে আমাৰ পৰিসীমা দি থৈছে 6400 মিটাৰ তো ইয়াৰ যদি আমি বাহুৰ মান উলিয়াব লগা হয় সিম্পল 6400 ঠেৰে হৰণ কৰি দিয়া 8 7 গুণ 64 800 মিটাৰ হ'ব 800 মিটাৰ অপচন বি হল অপচন বি হৈ যাব শুদ্ধ উত্তৰ ঠিক আছে এটোৱে হয় নেক্সট ইমান টান কোৱেশ্চন দিয়া নাই ইজি কোৱেশ্চন আহিছে নেক্সট কোৱেশ্চন চোৱা বৰ্গক্ষেত্ৰ এটাৰ পৰিসীমা আৰু আয়ত এটাৰ পৰিসীমা সমান যদি আয়তক্ষেত্ৰৰ বাহুবোৰ 20 মিটাৰ আৰু 40 মিটাৰ হয় তেন্তে বৰ্গক্ষেত্ৰটোৰ ক্ষেত্ৰফল নিৰ্ণয় কৰা মানে কি কৈছে চোৱা এটা বৰ্গক্ষেত্ৰ আছে আৰু এটা আয়ত আছে এটো আয়ত আৰু এটা বৰ্গ আছে বুলি কৈছে ইয়াৰ কি হয় পৰিসীমাটো সেম মানে এই বাউন্ডাৰীটো কি হ'ব এই বাউন্ডাৰীটো সেম হয় বাউন্ডাৰীটো কি হ'ব সেম হ'ব তো আয়তটোৰ কি দি থৈছে আমাৰ বাহুগিটাৰ দৈৰ্ঘ্য দি থৈছে 20 আৰু 40 ধৰা এটো 20 দি থৈছে এটো কি দি থৈছে আমাৰ 40 দি থৈছে তো ইয়াৰ পৰিসীমা কি হ'ব আয়তটোৰ পৰিসীমা যদি আমি চাওঁ আয়তটোৰ পৰিসীমা ওকে পৰিসীমা যদি চাওঁ 2 ইনটু কি আছিল l + b এটো আছিল ফৰ্মুলা মানে কি হ'ব 2 পূৰণ 20 যোগ 40 হল একেটা কথা 40 যোগ 20 40 20 60 2 পূৰণ 60 120 মিটাৰ মিটাৰ হয় না মিটাৰ 120 মিটাৰ সো ইয়াৰ যেটো পেৰিমিটাৰ মানে p = 120 মিটাৰ মানে পেৰিমিটাৰ বুলি কয় দে পৰিসীমা এতিয়া এই বৰ্গটোৰ পৰিসীমা 100 মিটাৰ হ'ব 120 মিটাৰ হ'ব বৰ্গটোৰ পেৰিমিটাৰটো 120 মিটাৰ নহব জানো আয়তটোৰ পৰিসীমা যদি 120 মিটাৰ হয় বৰ্গটোৰ পৰিসীমা 120 মিটাৰ হ'ব কাৰণ আমাক কোৱেশ্চনটো দিয়াই থৈছে সো বৰ্গৰ যদি পৰিসীমা 120 মিটাৰ হয় চোৱা দেই বৰ্গটোৰ যদি পৰিসীমা 120 মিটাৰ হয় তেতিয়া বাহু এটাৰ দৈৰ্ঘ্য কিমান হ'ব বাহু এটাৰ দৈৰ্ঘ্য কিমান হ'ব বৰ্গৰ পৰিসীমা কেনেকৈ উলিয়ায় 4 পূৰণ বাহু
পৰিসীমাটো এইটো নাছিলে না জানো সূত্ৰটো বৰ্গৰ পৰিসীমা ইকুৱেল কি আছিলে 4 ইনটু বাহু ইকুৱেল 120 তো বাহু এটাৰ দৈৰ্ঘ্য কিমান হ'ব বাহু এটাৰ দৈৰ্ঘ্য হৈ যাবগে 120/4 4 যদি আমি 120 কাটি দিও কিমান যাব 30 বাৰ যাব তো বাহু এটাৰ দৈৰ্ঘ্য কিমান হ'ব 30 মিটাৰ অৰ্থাৎ আমি বৰ্গ এটাৰ বাহুৰ দৈৰ্ঘ্য পাই গৈছো 30 এফালেও 30 এফালেও 30 এফালেও 30 আৰু এফালেও 30 তো এইটো যদি 30 হৈ গলগে আমাক সুধিছে বৰ্গক্ষেত্ৰটোৰ ক্ষেত্ৰফল বা কালি তো বৰ্গৰ কালি কেনেকে উলিয়ায় এৰিয়া কেনেকে উলিয়ায় এৰিয়া অফ স্কয়াৰ ইকুৱেল কি আছিলে সাইড স্কয়াৰ বা বাহু স্কয়াৰ তো কি হ'ব 30 পূৰণ 30 নহব জানো 30 স্কয়াৰ হ'ব 3 3 গুণ 9 900 মিটাৰ স্কয়াৰ 900 মিটাৰ স্কয়াৰ ক'ত আছে অপচন ডিত আছে অপচন ডি হৈ যাব শুদ্ধ উত্তৰ সো আজি ক্লাছত এইখিনি আছিলে আই হোপ ভাল লাগিছে তোমালোকৰ ভিডিওটো কাৰণ এনেকুৱা ধৰণৰ কোৱেশ্চনবিলাক অগ্নিবিৰত আহিব যিহেতু এটি অফিচিয়েল ৱেবছাইটত এনেকুৱা ধৰণৰ কোৱেশ্চনবিলাক দি থৈছে ওকে সো আমি এইখিনি অলৰেডি আমাৰ এপত কৰাইছো যদি তোমালোকে জয়েন হ'ব বিচাৰিছা আমাক হোৱাটছএপত মেছেজ কৰিবা বা তোমালোকে কল কৰি আমাৰ সৈতে যোগাযোগ কৰি কোৰ্সত জয়েন হৈ যাবা ধন্যবাদ